চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত পুনৰ বৃহৎ সুখবৰ আহিছে। পুনৰ বৃহৎ পৰিমাণে দৰমহা বৃদ্ধিৰ খবৰ আহিছে। নতুন ডিএ বৃদ্ধি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ আপডেট। কিমানলৈ বৃদ্ধি পাইছে আৰু কেতিয়াৰ পৰা এই নতুন ডিএ বৃদ্ধি কাৰ্যকৰী হ'ব আপোনালোকে লাভ কৰিব, সবিশেষ জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অত্যন্ত সুখবৰ। এইবাৰ ডিএ 57% উপনীত হৈছে আৰু শীঘ্ৰে এই ডিএ বৃদ্ধি ঘোষণা কৰিব। যিহেতু সপ্তম দৰমহা আয়োগৰ মতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বছৰত দুবাৰকৈ ডিএ বা মহাৰ্ঘ ভাত্তা বৃদ্ধি হয়, জানুৱাৰী আৰু জুলাই মাহত। আৰু এই ডিএ বৃদ্ধি নিৰ্ভৰ কৰে AICPI-IWৰ সূচকাংকৰ ওপৰত, যি নৱেম্বৰ মাহলৈকে আহি পৰিছে আৰু ডিচেম্বৰ তথ্য এতিয়াও আহিবলৈ বাকী আছে। কিন্তু পূৰ্বৱৰ্তী AICPI সূচকাংকৰ ওপৰত ভিত্তি কৰি ধাৰণা কৰা হৈছে যে এবাৰ হোলীৰ সময়ত কৰ্মচাৰীসকলৰ ডিএ 53%ৰ পৰা 56 বা 57%লৈ বৃদ্ধি পাব। আৰু যিহেতু AICPI সূচকাংক নৱেম্বৰ মাহলৈকে আমাৰ হাতত আহি পৰিছে, ডিচেম্বৰ তথ্য এতিয়াও আহিবলৈ বাকী আছে আৰু নৱেম্বৰ 2024লৈকে 44.5 পইণ্টত উপনীত হৈছে, যি 56% অতিক্ৰম হৈছে কৰ্মচাৰীৰ ডিএ। আৰু সেই অনুসাৰে কৰ্মচাৰীসকলৰ যদি বেচিক চেলাৰী 18,000 টকা, তেনে ক্ষেত্ৰত ডিএ 56% হোৱাৰ লগে লগে 10,080 টকাকৈ লাভ কৰিব আৰু বৃদ্ধি হ'ব 540 টকা। যিসকলৰ বেচিক পে 31,550 টকা, তেওঁলোকৰ ডিএ হ'বগৈ 17,664 টকা আৰু বৃদ্ধি পাব 946 টকা। আৰু যিসকলৰ বেচিক পে 44,900 টকা, তেওঁলোকৰ নতুন ডিএ হ'বগৈ 25,144 টকা আৰু বৃদ্ধি পাব 1,347 টকা। আৰু এই বৃদ্ধি হোলীৰ সময়ত ঘোষণা কৰিব আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নতুন বৰ্ধিত ডিএ। আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।